ইনসাইট আছাম চেনেলটোৰ ফালৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আগন্তুক যে LPPৰ কাৰণে 4,500 নিযুক্তি দিবলৈ যে এপ্লিকেশ্যনৰ ডেট দিয়া হৈছিলে সেই সম্পৰ্কে আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে গুৰুত্বপূৰ্ণ তথ্য দিবলৈ গৈ আছোঁ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ ইয়াৰ জৰিয়তে আমি এইটো চেনেলৰ জৰিয়তে আমি আগন্তুক সময়ত অসম চৰকাৰৰ যিকোনো এখন এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলোৱাৰ বাবে আমি ফ্ৰীকৈ PDF দিয়াৰ লগতে আমি ফ্ৰীকৈ ক্লাছ দিয়াৰ আমি চেষ্টা অব্যাহত ৰাখিছোঁ। আপোনালোকে কি কৰিব পাৰে, চেনেলটোত গৈ পেলাই ভিজিট কৰিব পাৰে। আৰু এইটো ভিডিঅ' যদি ইনফৰ্মেটিভ ভাবে তেনেহ'লে আমাৰ লগত থাকিব। তেনেধৰণৰ অফিচিয়েল কিবা ডাটা ওলালে আমি সেইখিনি দিবলৈ ট্ৰাই কৰিম। আৰু আপোনালোকে কি কৰিব পাৰিলে শ্বেয়াৰ কৰিব, যিসকলে কি হ'ব আগন্তুক LPPৰ কাৰণে কি হ'ব এপ্লাই কৰিবলৈ বিচাৰি আছে। যোৱা সময়ত 15 ফেব্ৰুৱাৰীলৈকে কি আছিল, আমাৰ এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব বুলি কৈছিলে। এতিয়া সেইটো কি হ'ল 1 তাৰিখলৈকে গুচি গৈছিলে, আৰু এইটো অহাকালি মানে 3 তাৰিখৰ পৰা এইটো এপ্লাই চলিব বুলি কৈছিলে। এতিয়া সেইখিনি নহয়, এতিয়া হ'ব ইম্পৰ্টেণ্ট। আপোনালোকে এই নটিচটো চাই লওক। ইম্পৰ্টেণ্ট নটিচ ফৰ LPP টিচাৰ্ছ ৰিকুৱাৰমেণ্ট এপ্লিকেণ্টছ, দ্য অনলাইন এপ্লিকেশ্যন ডেট হেজ বিন ৰিশ্বেডিউল ডিউ টু এডমিনিষ্ট্ৰেটিভ ৰিজনছ। নিউ এপ্লিকেশ্যন পিৰিয়ড 8 মাৰ্চ টু 8 এপ্ৰিল 2025। মানে অলপ আগতে 34 মিনিট আগতে সেইখিনি কি হৈছে, ৰনোজ পেগু ডাঙৰীয়াই তেওঁৰ ফেচবুক পেজত সেইখিনি জনাইছে যে 8 মাৰ্চৰ পৰা কি হ'ব আগন্তুক যি LPP এপ্লাই সেইটো কি হ'ব ষ্টাৰ্ট হ'ব 8 মাৰ্চৰ পৰা 8 এপ্ৰিললৈকে। আপোনালোকে যদি এইখিনি তথ্য জানিব বিচাৰে তেনেহ'লে কি কৰিব পাৰিব, ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ যি ৱেবছাইট আছে তাত গৈ পেলাই সেইখিনি PDF ডাউনলোড কৰি ল'ব পাৰিব। তো আজিলৈকে ইমানে আছিল। যদি ভিডিঅ'টো ইনফৰ্মেটিভ বুলি ভাবিছে তেনেহ'লে আমাৰ লগত থাকিব।